শুক্ৰবাৰৰ দিনা মানে চাকি তাকি জ্বলাই কেনে অলপ ঘূৰি ফুৰি আহিলোঁ। অহাৰ পিছত এই মোৰ এজনী বোৱাৰী আহিলে আৰু ল'ৰাটোৰ লগৰ এটা আহিলে। তেওঁলোকৰ লগত অকণমান ৰাস্তাত খোজকাঢ়িলোঁ, বহি পেলাই তেনেকৈ বহি কথা চথা পাতি এনেকৈ মানে ৰাতি হৈ গ'ল। তেওঁ ক'লে, খুৰী ৰাতি হৈ গ'ল, 9টা বাজিলে, মই এতিয়া যাওঁগৈ, পাকত লাগোঁগৈ। ঠিক আছে, মই ঘৰত যাওঁ, তুমিও যোৱা। তাৰপিছত তেওঁ ক'লে, তেওঁৰ মানে পেটৰ অলপ প্ৰব্লেম হৈ আছিল আৰু ময়ো মানে ক'লোঁ আৰু তোমাৰতো পেটৰ প্ৰব্লেম হৈ আছে, হজমোলা এটা কিনাচোন, ময়ো খাম, তেনেকৈ ক'লোঁ। তেওঁ হজমোলা কিনি মোকো দিলে, তেওঁ খালে। তেওঁ ক'লে মোক ৰঙা চাহ একাপ খাম খুৰী, আমাৰ ঘৰত আহ। মই কৈছোঁ এতিয়া নাযাওঁ, মোৰ কুকুৰটো গেটতে আছে, মানে কুকুৰটো গেট খোলা আছে, কুকুৰটো আছে, মই যাওঁগৈ, বেলেগ দিনা চাহ খাম যোৱা। তেনেকৈ কৈ পেলাই মই গুচি আহিলোঁ। আহি কুকুৰটো খুলি মই ধৰিবই নোৱাৰিলোঁ। কুকুৰটো একদম জটকা মাৰি গুচি গ'ল, এইফালে দৌৰি গ'ল। দৌৰি যাওঁতে মই পিছে গৈ আছিলোঁ অলপ, এই 2 নম্বৰ ঘৰটোলৈকে। তেনেকৈ যাওঁতে মই অলপ বেয়াও লাগিছে। 9টা বাজি পাৰ হৈ গ'ল, 9:20 মান হ'ল। মই নাযাওঁ আৰু ইমান ৰাতি। কুকুৰটোক মাতি আছোঁ, নাহে। যিমান মাতো ইপিনে গৈয়ে থাকে। তেতিয়া আমাৰ কেবুলৰ কাম কৰা ল'ৰা এটা, তেওঁ আহিলে, বাবা কুকুৰটো ধৰি দিয়াচোন মোক, মই দৌৰিব নোৱাৰোঁ। তেনেকৈ ক'লোঁ। তেওঁ কুকুৰটো ধৰিলে এই দোকানখনৰ আগত, এইফালে এখন দোকান আছে, দোকানখনৰ আগত কুকুৰটো ধৰি কেনে ক'লে মোক কুকুৰটো ধৰি মই যাওঁ দে খুৰী, মই লৈ যাওঁ কুকুৰটো। মই কৈছোঁ নালাগে, কুকুৰটোৱে মোৰ জীৱন, কুকুৰটোৰ লগতে মই খেলি থাকোঁ আৰু কুকুৰটোৰ লগতে মই টাইম পাছ কৰোঁ, নালাগে দে। সি বহুত জোৰ কৰিছিলে কুকুৰটো নিবলৈ, মই নিদিলোঁ নিবৰ কাৰণে। তাৰপিছত মই লৈ পেলাই কুকুৰটো লৈ দোকানৰ মুখতে এটা ল'ৰা খাৰা হৈ আছে। এই ল'ৰাটো মই কথাও পতা নাই আৰু কোনোৱে চিনি নাপায় বোলে। এতিয়া মই দোকানী ল'ৰাটোক সুধিছোঁ, এই ল'ৰাটোক চিনি পোৱা নেকি বাবা? নাই, মই চিনি নাপাওঁ, মই অলপহে দেখিছোঁ বেক চাইডৰ পৰা, গতিকে তেওঁ বস্তুও কিনা নাই, দোকানৰ আগত আপোনাৰ আগে আহি খাৰা হৈছে। তেতিয়া মই মানে তেওঁ যদি চিনি নাপায় আৰু বস্তুৱে কিনা নাই, কি ক'ম আৰু। তাৰপিছত ল'ৰাটোক যে লৈ আছিল, তাৰপিছত মটৰচাইকেল লৈ আহিছিল নে কেনেকৈ আছিল? আপোনাক যেতিয়া মই আহি আছোঁ, মোৰ পিছফালৰ পৰা এনেকৈ মোৰ ইয়াত ধৰিলে। ধৰাৰ পিছত মোক কোনেনো ধৰিলে এনেকৈ চাইছোঁ, বেক চাইডে এনেকৈ চাইছোঁ, মই ভালকৈ নেদেখিলোঁ, মুখখন ধৰিব নোৱাৰিলোঁ। তাৰপিছত মোক আগফালেদি এনেকৈ চেনটো কাঢ়ি লৈ আৰু এইফালে মোবাইলটো আছিলে বাং হাতখনত, এই হাতটো পূৰা এনেকৈ দিছে, এইটো হাতটো আঙুলিটো একো কৰিব নোৱাৰোঁ আৰু লুটিয়াই দিছে আঙুলিটো। এইটো মই গমেই নাপালোঁ আৰু মোবাইল কাঢ়ি লৈ গ'ল নে দলি মাৰিল, কি কৰিল গমেই নাপাওঁ। মোবাইলো লৈছে, চেনো লৈছে, লৈ পেলাই গটিয়াই দিছে মোক। গটিয়াই দিওঁতে আঁঠুত চামৰা গৈছে আৰু বাহুত দুখ পাইছোঁ আৰু পেটত দুখ পাইছোঁ। উশাহ চোশাহ ল'ব পৰা নাই, মোৰ মাথা চাথা ঘূৰি গৈছে, তাত উঠিবই পৰা নাই। মই চিঞৰিমটো বাদে, তাক দেখিমটো বাদে, মই মানে উঠিবই পৰা নাই। যেনে তেনে উঠি চাইছোঁ, অকণমান মানে অলপ থিৰ কৰিব পাৰিছোঁ। তেতিয়া ইফালৰ পৰা এখন বাইক গৈছে, সিফালে তাক উঠাই লৈ কিনে দোকানখনৰ ইফালে, তাৰ পৰা উঠাই লৈ গুচি গ'ল সিফালে। তেতিয়া মানে মই আৰু একো গম নাপাওঁ। মোবাইলটো বেলেগ এজন মানুহে পাইছে বহুত দূৰত, ইয়াৰ পৰা আমাৰ পদূলিমুখ মান হ'ব। তাত মই মানে যেতিয়া দোকানৰ পৰা তাক চুৰৈকে চিঞৰি গৈছোঁ নহয়, তেতিয়া দোকানীটো ওলাই আহিছে, কি হ'লকে। তাৰপিছত এটাকে মানুহ জমা হ'ল আৰু এজনী পুলিচৰ মাইকী আছিলে তাতে, এই আগৰ দোকানখনত। তাৰপিছত কি হ'লনো, মই বোলো ডিঙিৰ পৰা চেইনডাল লৈ গ'ল আৰু মোবাইলটোও লৈ গ'ল। মই মানে আৰু মই গমেই নাপাওঁ মই কি হ'ল কি নহ'ল, মোৰ মাথা চাথা ঘূৰি গৈছে, পৰি গৈছোঁ, মোক গটিয়াই দিছে। তাৰপিছত তেওঁলোকে মোক ভাল কৰি কৰিলে আৰু অলপ কি হৈছে, ক'ত কি হৈছে কি নাই কৰি, আৰু মই তেওঁলোকক একোৱেই গম নাপালোঁ। তেওঁলোকে মানে কিবা বাবু এই থানাৰ পৰা কিবা নম্বৰ থাকে নহয়, সেইটোত মানে ফোন কৰি দিলে, তেওঁলোকে ফোন কৰি দিলে। তাৰপিছত মই এনেকৈ মোবাইলটো হেৰাল, চেইনডালো লৈ গ'ল, মোবাইলটোও লৈ গ'ল, এনেকৈ কৈছিলোঁ। এই ধীৰাজ নামৰ ল'ৰা এটাই তেওঁ ক'লে, খুৰী এইখিনিতে এটা মোবাইল পৰি আছে, ক'ত আছে? মই বোলো তেনেহ'লে মোৰ মোবাইলটো নেকি, চাওঁ, লৈ আহচোন। তেনেকৈ কওঁতে লৈ আহিছে মোবাইলটো, মোৰে মোবাইল হয়, মানে ডিছপ্লেখন ভাঙি গৈছে,
ইমানমান ভাঙি গৈছে আৰু এইটো ডাইল কৰিল কি বাবা এই সেইটো তাতে ফোন কৰিলে নহয় আধা গোদামৰ পৰা পুলিচ আহি গ'ল পুলিচে তাৰ পৰা ফোন কৰিছে মোক এওঁ ক'লে তুমি ফোন আহিলে ৰিচিভ কৰিবা এই যিজনী পুলিচৰ মাইকী আছিলে তেওঁ ক'লে ফোন আহিলে ৰিচিভ কৰিবা তেতিয়া মই ঘৰ আহি পাইছোঁ ফোনো আহিছে তাৰপিছত তেওঁ সুধিলে কি হৈছেনো আপোনালোকৰ কি প্ৰব্লেম এনেকৈ ক'ল মই কৈছোঁ মই জোনমণি ৰাভাৰ মা হয় তো মই অলপ ৰাস্তাত ওলাই গৈছিলোঁ কুকুৰটো ধৰিবলৈ কুকুৰটো ওলাই গৈছিল তেতিয়া মানে মোৰ ডিঙিৰ পৰা চেনটোও কাঢ়ি লৈ গৈছিল মোবাইলটোও লৈ গৈছিল মোবাইলটো পেলাই থৈ গ'ল আৰু চেনডাল লৈ গ'ল তেতিয়া আপুনি জোনমণি ৰাভাৰ মা মই গৈ আছোঁ মা আপুনি চিন্তা কৰিব নালাগে তো জোনমণি ৰাভাৰে মই একেলগে ট্ৰেইনিং কৰা ল'ৰা হয় তো আপুনি চিন্তা কৰিব নালাগে গৈ আছোঁ তেতিয়া আহিও ওলালে তেওঁলোকে সোনকালে আহিছে দেৰি কৰা নাই আহি তেওঁলোকে মইতো দৰখাস্ত কেনেকৈ লিখিম আৰু মই নাজানোৱে তো তেওঁলোকে অলপ লিখা লিখি কামখিনি কৰিলে মই টিপচহীটো মাৰি দিলোঁ আৰু তেওঁলোক গুচি গ'ল এইফালে CC কেমেৰা আছে নেকি বুলি চাইছি কাৰোবাৰ দোকান চোকানে এইবিলাক কথাবিলাক সুধিল গ'ল তেওঁলোকে আৰু কালি আহিছিলে মোক লগ নাপালে